নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কেৱল মানুহেই নহয়, গ্ৰহ নক্ষত্ৰসমূহেও অপেক্ষা কৰি থকা শুভ অনুষ্ঠানটোৰ বিষয়ে কম। কাৰণ দীপাৱলী 2025 কেৱল উৎসৱ নহয়, 71 বছৰ পাছত সংগঠিত হোৱা এক আলৌকিক সংযোগ, যিয়ে মকৰ ৰাশিৰ বাবে সুখ, ধন, সৌভাগ্যৰ বৰষুণ কঢ়িয়াই আনিব। গতিকে এই ঐশ্বৰিক যাত্ৰা আৰম্ভ কৰোৱা হওক, য'ত আমি জানিব পাৰিম কোনবোৰ গ্ৰহে এই বিৰল সংযোগ গঠন কৰিছে আৰু এই দেৱালীয়ে কেনেদৰে মকৰ ৰাশিৰ জীৱনলৈ এক নতুন অধ্যায় কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, 71 বছৰ পাছত এক ঐশ্বৰিক সম্মিশ্ৰণ আমি যদি চাওঁ, এক বিৰল গ্ৰহ সংযোগ যদি চোৱা হয়, যে এই দীপাৱলীত এক উল্লেখযোগ্য গ্ৰহৰ প্ৰান্তিককৰণৰ সাক্ষী হৈছে, যিটো যোৱা 71 বছৰত কেতিয়াও হোৱা নাছিল। এইবাৰ বৃহস্পতি গ্ৰহই নিজৰ উচ্চ ৰাশিত কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে। আৰু যেতিয়া বৃহস্পতি গ্ৰহ উন্নতি কৰা হয়, তেতিয়া জ্ঞান, সমৃদ্ধি আৰু ধৰ্ম প্ৰভাৱ সকলোতে বিয়পি পৰে। কোৱা হয় যে য'ত বৃহস্পতি পোহৰ জিলিকি উঠে, তাত আন্ধাৰ সহ্য কৰিব নোৱাৰে। এতিয়া সূৰ্য আৰু বুধৰ কথা কওঁ। দীপাৱলীৰ সময়ত সূৰ্যই তুলা ৰাশিত প্ৰৱেশ কৰিব আৰু বুধ ইতিমধ্যে তাত উপস্থিত থাকিব। এই দুয়োৰে সংযোগে বুধাদিত্য ৰাজযোগ সৃষ্টি কৰিব, যিয়ে প্ৰজ্ঞা, খ্যাতি আৰু উচ্চ পদবীৰ প্ৰতীক। কেৱল এয়াই নহয়, তুলা ৰাশিত সূৰ্য আৰু মংগল গ্ৰহৰ সংযোগ গঢ় লৈ উঠিছে, যিয়ে আদিত্য মংগল যোগৰ সৃষ্টি কৰিব। এই যুগে সাহস, আত্মবিশ্বাস, সফলতাৰ প্ৰতীক। ব্যৱসায়, নিয়োগ বা চৰকাৰী খণ্ডৰ লগত জড়িত সকলৰ বাবে এই যোগাসন অত্যন্ত শুভ বুলি প্ৰমাণিত হ'ব। এক সময়তে কন্যা ৰাশিত চন্দ্ৰ আৰু শুক্ৰৰ সংযোগ গঢ় লৈ উঠিছে, যিয়ে কলানিধি যুগৰ সৃষ্টি কৰিব। এই যুগে ব্যক্তিক সৃষ্টিশীলতা, মনোমোহতা আৰু খ্যাতি প্ৰদান কৰে। আৰু এই সকলোবোৰৰ ওপৰত সৰ্বাৰ্থ সিদ্ধি যুগৰ সংযোগো গঢ় লৈ উঠিব দীপাৱলীত, যিয়ে যিকোনো প্ৰচেষ্টাত সফলতা কঢ়িয়াই আনে। এতিয়া নিজেই কল্পনা কৰক, যেতিয়া ইমানবোৰ শুভ গ্ৰহ একেলগে সক্ৰিয় হৈ থাকে, ফলাফল কিমান আচৰিত হ'ব। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ বাবে কেনে হ'ব এই দীপাৱলী? যদি আমি চাওঁ, এতিয়া আচল বিষয়টো কথা কওঁ, অৰ্থাৎ মকৰ ৰাশিৰ বাবে এই দীপাৱলী কেনেকুৱা হ'ব। মকৰ ৰাশিৰ বাবে এই সময় অতি বিশেষ, কাৰণ এই গ্ৰহৰ অৱস্থানে আপোনাৰ ভাগ্যৰ পৃষ্ঠা সলনি কৰিবলৈ গৈ আছে। বৃহস্পতিৰ উচ্চ স্থানে আপোনাৰ জীৱনত স্থিৰতা আৰু সফলতা কঢ়িয়াই আনিব। আপোনাৰ ভাগ্যই এতিয়া আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। আপুনি আগতে কেতিয়াবা নোপোৱাৰ দৰে সুযোগ লাভ কৰিব। যিসকলে বহুদিন ধৰি কোনো গোচৰ, ব্যৱসায় বা পদোন্নতিৰ বাবে অপেক্ষা কৰি আছে, এতিয়া ভাল খবৰ লাভ কৰিব। ধন আৰু সমৃদ্ধিৰ যুগ যদি আমি চাওঁ, দীপাৱলীৰ সময়ত মকৰ ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ আশীৰ্বাদ হ'ল আৰ্থিক লাভ। এইবাৰ চতুৰ্দশী আৰু অমাৱস্যা দুয়োখনেই আপোনাৰ বাবে উপকাৰী হ'ব। লক্ষ্মী আৰু কুবেৰ যুগৰ প্ৰভাৱত ঘৰত প্ৰাধান্য পাব। ব্যৱসায়ত জড়িতসকলে হঠাতে যথেষ্ট লাভ দেখা পোৱাৰ সম্ভাৱনা আছে, আৰু নিয়োজিতসকলে বৃদ্ধি বা পদোন্নতি লাভ কৰিব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি নতুন ঘৰ, দোকান বা বাহন কিনাৰ কথা ভাবি আছিল, তেন্তে এতিয়া আটাইতকৈ শুভ সময়, কাৰণ বৃহস্পতি আৰু সূৰ্য দুয়োটা আপোনাৰ পক্ষত থাকিব। কোৱা হয় যে বৃহস্পতি আৰু সূৰ্যৰ আশীৰ্বাদ একত্ৰিত হ'লে ধন, সম্পত্তি আৰু সন্মান দুয়োটা লাভ কৰে। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ বাবে তেওঁলোকৰ পাৰিবাৰিক জীৱনত ভাৰসাম্য আৰু প্ৰেমৰ প্ৰাধান্য থাকিব। চন্দ্ৰ আৰু শুক্ৰৰ সংযোগে মনলৈ আনন্দ কঢ়িয়াই আনিব আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। বিবাহৰ যোগ্যসকলে শুভ প্ৰস্তাৱ লাভ কৰিব পাৰে। পতি পত্নীৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব। আপোনাৰ ভাষণ মধুৰ হ'ব। দেশ বিদেশ উভয়তে আপোনাৰ সন্মান অৰ্জন কৰিব। দীপাৱলীৰ আধ্যাত্মিক গুৰুত্ব আমি যদি চাওঁ, এই সময় মকৰ ৰাশিৰ বাবে অতি আধ্যাত্মিকভাৱে শক্তিশালী সময় হ'ব। বৃহস্পতি গ্ৰহক উন্নতি কৰিলে আপোনাৰ মন ধৰ্মীয় কাম কাজৰ প্ৰতি আকৰ্ষিত হ'ব। মন্দিৰ ভ্ৰমণ কৰি, দান বৰঙণি কৰি, ধ্যান কৰি সময় কটাব। আধ্যাত্মিক অনুশীলন বা ধ্যান ধাৰণা কৰা সকলে এই সময়ত বিশেষ সাফল্য লাভ কৰিব পাৰে। দীপাৱলীৰ নিশা লক্ষ্মী দেৱীক পূজা কৰাৰ পিছত যদি আপুনি ওম নম ভগৱতে বাসুদেৱাই বা ওম শ্ৰীম হ্ৰীম ক্লীম মহালক্ষ্মী নম মন্ত্ৰ জপ কৰে, আপুনি কেৱল আৰ্থিক নহয়, মানসিক শান্তিও লাভ কৰিব।
কেৰিয়াৰ আৰু ব্যৱসায়িক উন্নতি আমি যদি চাওঁ, এই দেৱালীয়ে যিহেতু মকৰ ৰাশিৰ বাবে নতুন কেৰিয়াৰ বা বাট মুকলি কৰিব। বুধাদিত্য যুগে আপোনাৰ যোগাযোগৰ দক্ষতা আৰু বুদ্ধিমত্তা বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ মতামত ফলপ্ৰসূভাৱে উপস্থাপন কৰাৰ সুযোগ পাব। আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে সন্তুষ্ট হ'ব। ব্যৱসায়ৰ লগত জড়িতসকল বিদেশৰ পৰা বা অনলাইনৰ পৰা যথেষ্ট লাভ কৰিব পাৰে। মংগল আৰু সূৰ্যৰ সংযোগে আপোনাক নেতৃত্ব দিব। যদি আপুনি কোনো দল বা কোম্পানীক নেতৃত্ব দি আছে, আপোনাৰ সিদ্ধান্তবোৰ আনৰ বাবে প্ৰেৰণা হ'ব। বিনিয়োগ বা বিত্তীয় পৰামৰ্শ আমি যদি চাওঁ, এতিয়া এটা গুৰুত্বপূৰ্ণ দিশৰ কথা কওঁ, যিটো হ'ল বিনিয়োগ। দীপাৱলীৰ পিছত সময়ছোৱা বিশেষকৈ কাৰ্তিক অমাৱস্যাৰ পৰা পৰৱৰ্তী পূৰ্ণিমালৈ বিনিয়োগৰ ক্ষেত্ৰত মকৰ ৰাশিৰ বাবে শুভ হ'ব। আপুনি বুদ্ধিমান ৰূপে সোণ, সম্পত্তি বা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰে, কাৰণ বৃহস্পতিৰ প্ৰভাৱ আপোনাৰ আৰ্থিক বুদ্ধিমত্তাক চোকা কৰি তুলিব। আপোনাৰ যি সিদ্ধান্ত ল'ব দীৰ্ঘম্যাদীভাৱে লাভজনক বুলি প্ৰমাণিত হ'ব। মাত্ৰ মনত ৰাখিব, কোনো বিনিয়োগৰ প্ৰতি অত্যাধিক উৎসাহী নহ'ব। শনিদেৱ আপোনাৰ ৰাশিৰ শাসক, গতিকে সংযম আৰু ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আপোনাৰ কাৰণে শুভ প্ৰতিকাৰ কিছু আপুনি কৰিব পাৰে দীপাৱলীত। এই এটা বিশেষ কাম কৰক। এতিয়া আহোঁ সকলো আগ্ৰহেৰে বাট চাই থকা কথাটোলৈ। গোটেই বছৰটো লক্ষ্মীৰ আশীৰ্বাদ ৰক্ষাৰ বাবে দীপাৱলীত কি শুভ প্ৰতিকাৰ কৰিব লাগে? দীপাৱলীৰ নিশা সূৰ্যাস্তৰ পিছত পূবমুখী হৈ 11টা ঘিউৰ আপুনি দিয়া জ্বলাব বা মাটি চাকি আপুনি বন্তি জ্বলাব 11টা, যিটো নেকি পূবমুখী হয়। আৰু সেই সময়ত 108 বাৰ ওম শ্ৰীম মহালক্ষ্মী নম, এইটো মনত ৰাখিব যে 108 বাৰ ওম শ্ৰীম মহালক্ষ্মী নম মন্ত্ৰ আপুনি জপ কৰিব। ইয়াৰ পিছত আপোনাৰ ঘৰৰ মূল দুৱাৰত স্বস্তিক চিহ্ন অংকন কৰি হালধি আৰু যিহেতু হালধি আপুনি চাউল গুড়িৰ সৈতে আপুনি কি কৰিব, শস্য আগবঢ়াব পাৰে। আপুনি সম্ভৱ হ'লে কুবেৰ যন্ত্ৰ সংস্থাপন কৰক। এই যন্ত্ৰই আপোনাক ধন সম্পত্তিলৈ স্থিৰতা আনিব। আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে? নিজৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যজনৰ আশীৰ্বাদ নিশ্চয় বিচাৰিব, কাৰণ বয়োজ্যেষ্ঠৰ সন্মান কৰা ঠাইত লক্ষ্মী বাস কৰে। স্বাস্থ্য আৰু মানসিক শান্তি যদি আমি চাওঁ, গ্ৰহৰ দৃষ্টিকোণৰ পৰা এই সময়ছোৱাত মকৰ ৰাশিৰ স্বাস্থ্য সুস্থিৰ হৈ থাকিব। কিন্তু চন্দ্ৰ আৰু শুক্ৰৰ অৱস্থানৰ পৰা অত্যাধিক মানসিক চাপ বা অনিদ্ৰাৰ পৰা আঁতৰি থাকিব লাগে। ধ্যান আৰু যোগাসন আপোনাৰ বাবে অত্যন্ত উপকাৰী হ'ব। যদি আপুনি ৰাতিপুৱা সূৰ্য নমস্কাৰ কৰি ওম জপ কৰে, আপুনি গোটেই দিনটো শক্তিশালী হৈ থাকিব। দীপাৱলী হ'ব এক নতুন আৰম্ভণি। গতিকে বন্ধুসকল, এই দীপাৱলী মকৰ ৰাশিৰ বাবে আশীৰ্বাদতকৈ কম নহয়। 71 বছৰৰ পাছত গঠিত এই হংসৰাজ বুধাদিত্য, আদিত্য মংগল, কলানিধি আৰু সৰ্বাৰ্থ সিদ্ধি যুগে আপোনাৰ জীৱনৰ নতুন দুৱাৰ মুকলি কৰিবলৈ ওলাইছে। এতিয়া আপুনি যিয়েই নহওক কিয় সফলতা নিশ্চয় কঢ়িয়াই আনিব। সমৃদ্ধি, ধন সম্পত্তি, জ্ঞান সন্মানৰ দীপ আপোনাৰ জীৱনত জ্বলি উঠিব। গতিকে এই দীপাৱলীত কেৱল বন্তি জ্বলাব নালাগে, আপোনাৰ হৃদয়তো এটা বন্তি জ্বলাই আশা, বিশ্বাস আৰু নতুন আৰম্ভণিৰ কৰক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টি ভাল লাগিলে আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব, গতিকে তেওঁলোকে জানিব পাৰে যে এই দীপাৱলীত গ্ৰহবোৰে তেওঁলোকৰ জীৱনলৈ কি শুভবাৰ্তা আনিছে। জয় শ্ৰী লক্ষ্মী মাতা, সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। আৰু আপোনাৰ প্ৰতিটো দিন পোহৰেৰে ভৰি যাওক আৰু আপোনাৰ জীৱনটো সুখেৰে জিলিকি উঠক, তাৰে কামনাৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।